চাওক বন্ধুসকল, ইয়াৰ পৰা দৃশ্যবোৰ কিমান ধুনীয়া লাগে চাওকচোন তললৈ। আৰু সেইটো যে ৰাস্তা দেখিছে সেইটো হৈ গ'ল অৰুণাচললৈ যোৱা পথ হয়, অৰুণাচল জিৰ'লৈ যোৱা পথ হয়। আৰু চাওক এইখন হৈ গ'ল লখিমপুৰ পক্ষী উদ্যানখন। মই আপোনালোকক আগতে ইয়াৰ ভিডিঅ' দেখাইছোঁ পক্ষী উদ্যানৰ। আৰু চাওক এতিয়া মোৰ বাইকটো তাতে ৰাখি থোৱা আছে। ব'লক এতিয়া ইয়াৰ পৰা যাওঁ। ইয়াৰ পৰা এতিয়া বেলেগ এটা ঠাইলৈ যাম, তাৰো অলপ দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ব'লক তেনেহ'লে গৈ থাকোঁ এতিয়া। নদীখনৰে আন এটুকুৰা ঠাই দেই, আন এটুকুৰা ঠাইৰ ওচৰ পাই গ'লোহি। আৰু মোৰ ওচৰত আছে এজোপা প্ৰকাণ্ড ডাঙৰ গছ। কি গছ নামটো নাজানো বাৰু। চাওকচোন কিমান ধুনীয়া ছাঁ দিছে। এইখিনিতে আহি ৰ'লোহি। আৰু নদীখন ইয়াৰ পৰা চাওক, ইয়াৰ পৰা মানে আৰু বহল বহল যেন লাগিছে। চাওকচোন কেনেকুৱা লাগিছে দৃশ্যবোৰ। আৰু এইপিনে এটা আছে শিৱ মন্দিৰ। মই আগতে এবাৰ আহিছিলোঁ মন্দিৰটোলৈ। আপোনালোকক মন্দিৰটো দৰ্শনো এবাৰ দেখাম। কেঁচাই মন্দিৰ বনাই থৈছে নদীখনৰ কিনাৰত, কিন্তু পানী হ'লেও মানে মন্দিৰটোলৈ পানী নহয় বুলিয়ে কৈছিলোঁ। চাব, মই আপোনালোকক দেখুৱাম। এইপিনি আকৌ মই এই জেগাটোৱে পালোঁহি। এইটো হৈ গ'ল মাথাউৰি ৰাস্তাটো। আৰু মোৰ বাইকখন এই তাতে থৈ আহিছোঁ। আৰু সেইপিনে আছে মন্দিৰটো, সেইটো চাইডে আছে মন্দিৰটো। মই আপোনালোকক মন্দিৰটো দেখুৱাম বাৰু। তাৰ আগতে নদীখনৰ ভিউটো এবাৰ দেখুৱাই লৈছোঁ। চাওক। আৰু বোলো বন্ধুসকল, যেতিয়াহ'লে এতিয়া এপাক আপোনালোকক মন্দিৰটোৰ পৰা দৰ্শন কৰা আনোগৈ। সেইখিনিতে আছে মন্দিৰটো, একদম নদীখনৰ কিনাৰত মানে। আৰু নদীৰ পানী যদি বেছি বাঢ়ি যায় তেতিয়া হয়তো মন্দিৰৰ ভিতৰতো সোমাই যাব পৰা চান্স থাকে। তথাপিও আজিলৈকে মই পানী সোমাইছে বুলি ভবা নাই আৰু জনাও নাই। এইপিনে চাওক, এইপিনে আছে মন্দিৰটো। এইটো বাঁহৰে নিৰ্মাণ কৰা মন্দিৰ হয়। আৰু চাওকচোন নদীখনৰ চাওক, নদীখনৰ চেফটিৰ কাৰণে পকাৰে এনেকৈ বনাই থৈছে যাতে পানীটো ইপাই নাহে। আৰু সেই তাতে মানে কলগছৰ ভোৰ এখন দেখিছে চাওক। আৰু মন্দিৰ ভাগ আছে ইয়াত। মই আপোনাক দেখুৱাইছোঁ। এতিয়া সম্ভৱ বন্ধ নেকি, আৰু কোনো নাই চাগে ইয়াতে। হ'লেও মই আপোনালোকক দেখুৱাই দিছোঁ চাওক এবাৰ। এখন চাওক, নদীখন আহি আহি ইয়াত পাইছেহি। আৰু এইটোৱে হৈ গ'ল মন্দিৰলৈ অহা ৰাস্তাটো। চাওক, এইটোৱে হৈ গ'ল মন্দিৰলৈ অহা ৰাস্তাটো। মই আহি আছোঁ। আৰু এইখন হৈ গ'ল মন্দিৰৰ গেটখন। আৰু মন্দিৰ ভাগ আছে ইয়াত চাওক। এইবিলাক শিৱ মন্দিৰ বনাই থৈছে। এয়া চাওক। আৰু কিমান ধুনীয়া ঠাইত নদী পাৰত চাওকচোন কিমান ধুনীয়া লাগিছে। চাওক, এইটো মন্দিৰটো মই আগতে ইয়াৰ এটা ভিডিঅ' কৰি আপোনালোকক দেখুৱাইছোঁ যে এজোপা গছৰ গুৰিত শিপাৰ তলত চাওক, এই প্ৰকাণ্ড গছজোপা গুৰিতে মন্দিৰ ভাগৰ শিৱলিংগ চিংহ আছে। আৰু এইপিনে নদীখন এইপিনে বৈ গৈছেগৈ চাওক। আৰু এজোপা বাঁহ গছ, বাঁহ গছজোপা চাওক। মই আগতো আপোনালোকক দেখুৱাইছিলোঁ, বাঁহ গছজোপা দেখুৱাইছোঁ। চাওক, আচৰিত ধৰণে বাঁহ গছজোপা কিবা মানে হৈছে চাওকচোন শিপাবোৰ। চাওক কেনেকুৱা শিপা হৈছে এজোপা। তেনেহ'লে বন্ধুসকল, বলক ইয়াৰ পৰা আৰু গৈ থাকোঁগৈ। ইয়াত আৰু দেখুৱাবলগীয়া একো নাই। আগত যদি কিবা পাওঁ ভাল ভিউ, তেতিয়াহ'লে আপোনালোকক দেখুৱাম। নহ'লে আজি ইমানতে সামৰণি কৰিম আৰু গৈ থাকোঁগৈ। বলক তেনেহ'লে ইয়াৰ পৰা এতিয়া যাওঁ আৰু নদীখন চাওক এবাৰ, দেখুৱাইছোঁ আপোনালোকক। তাৰপাছত ইয়াৰ পৰা গৈ থাকোঁ বলক। আৰু এটা কথা বন্ধুসকল, যিসকল বন্ধুসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ এটা ছাবস্ক্ৰাইব কৰি দিব, যাতে এনেকুৱা ভিডিঅ' আৰু বনাই থাকিব পাৰোঁ। আৰু বহুত ভিডিঅ' আছে মই বনাই আছোঁ। কিছুমান ভিডিঅ' মোৰ আধা হৈ আছে, কমপ্লিট কৰিব পৰা নাই। ৱেডাৰৰ কাৰণে হৈছে আৰু কিবা কিবি কাৰণে হৈছে। আৰু এটা মই কৈছোঁ, এটা জংঘলী জন্তু ভিডিঅ'টো, সেইটো মই নিশ্চয় আপোনালোকক দেখুৱাম। সেইটো মানে ফিনিচিং হ'বলৈ আৰু অলপমানে বাকী আছে।
আৰু অলপমান বাকী আছে, সেই ফিনিচিং হোৱাৰ লগে লগে আপোনালোক সেইটো প্ৰস্তুত কৰিম। সেই ভিডিঅ'টো চাব, সেই ভিডিঅ'টো ছুপাৰ ডুপাৰ হিট হ'ব মোৰ। বহুত কষ্ট কৰিছোঁ এই ভিডিঅ'টোৰ ওপৰত। আৰু আপোনালোকে যোন বন্ধুসকলে ছাবস্ক্ৰাইব কৰে নাই, ছাবস্ক্ৰাইব এটা কৰিব, কাৰণ এটা ভিডিঅ' জানেই বনাওঁতে বহুত কষ্ট হয়, আৰু এডিটিং কৰোঁতে মানে মেনুতে বহুত কষ্ট হয়। তো ব'লক তেতিয়াহ'লে আজি ইমানতে সামৰিছোঁ, আৰু কেনেকুৱা পালে এটা কমেণ্ট কৰি জনাব। জয় অসম, জয় হিন্দ।